সোণাৰী নগৰৰ 4 নম্বৰ ৱাৰ্ডৰ হাজী হবিবুৰ ৰহমানৰ পথত বসবাস কৰা এঘৰ সন্দেহযুক্ত লোকে মাটি কিনা বেচাৰ বিষয়ে খবৰ কৰিবলৈ যাওঁতেই সন্দেহজনক পুৰুষ মহিলাই দা লৈ খেদি আহে। উল্লেখযোগ্য যে মিয়াক দুদিনৰ ভিতৰত ঐতিহাসিক চৰাইদেউ ত্যাগ কৰিবলৈ তাইপাই সকিয়নি প্ৰদান কৰিছিল আৰু তাৰ মাজতেই এই পৰিস্থিতিৰ উদ্ভৱ হয়। তাইপাই সোণাৰীৰ পৰা আমি মিয়াক দিনৰ ভিতৰত তেখেতসকলৰ উচ্ছেদ আমি যাবলৈ আমি নিৰ্দেশ প্ৰদান কৰিছোঁ। অন্যথা আমি টাই আহোম যুৱ বৰ্গ তাইপাই নিজাববীয়া কাৰ্যসূচী লৈ তেখেতসকলক উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিম। আজি যিটো ঘটনা হৈছে, আজি এগৰাকী মিয়াই ইয়াৰ থলুৱা মানুহৰ বিয়া পাতিছে, বিয়া পাতি পেলানি তেখেতে ইয়াত বেলেগ মানুহৰ পৰা থলুৱা মানুহৰ পৰা মাটি কিনিছিলে আৰু সেই মানুহঘৰে আজি কৰিলে কি যে পইচাটো ঘূৰাই দিওঁ, মাটিটো মানে তেখেতক থমে দিবলৈ কৈছিলে। তো আমাৰ ল'ৰাকেইটাক ক'লে যে আমাৰ ল'ৰাকেইটাক খবৰ ল'বলৈ কৈছিলে কোনে মাটি কিনিছে নো বুলি। তেতিয়া খবৰ ল'বলৈ যাওঁতে সেই মিয়াগৰাকীয়ে মানে হোজাই মিয়া হয় তেখেত, নগাঁও ডিষ্ট্ৰিক্টৰ, তেখেতে কি কৰিলে